নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক কি বাৰে জন্ম হ'লে কেনেকুৱা হয় সেই বিষয়ে ক'ম। ৰবিবাৰে জন্ম হোৱা জাতক জাতিকাবোৰ ধাৰ্মিক, তীৰ্থহী, কষ্টসহিষ্ণু, প্ৰিয়, বদনযুক্ত আৰু কম ধনেৰেই ধনী হয়। সোমবাৰে জন্ম হোৱা জাতক জাতিকাবোৰ মৃদুভাষী, ভোগী, প্ৰিয়দৰ্শন আৰু কামুক হয়। মঙলবাৰে জন্ম হোৱা জাতক জাতিকাবোৰ বুদ্ধিমান, মানী, জ্ঞানী, নৃত্যগীত প্ৰিয়, ভাই ভনীক মৰম কৰা ধৰণৰ হয়। বুধবাৰে জন্ম হোৱা জাতক জাতিকাবোৰ বুদ্ধিমান, মানী, জ্ঞানী, গীতপ্ৰিয়, কমনীয় আৰু ধাৰুৱা হয়। বৃহস্পতিবাৰে জন্ম হোৱা জাতক জাতিকাবোৰ বুদ্ধিমান, শান্ত, বহুপালক, শাস্ত্ৰজ্ঞান, মধুৰভাষী, দয়ালু আৰু কামুক হয়। শুক্ৰবাৰে জন্ম হোৱা জাতক জাতিকাবোৰ নীতিশাস্ত্ৰ বিশাৰদ, গীতপ্ৰিয়, দীৰ্ঘজীৱী, কুটিল আৰু ৰমণীৰ চিত্তহৰণকাৰী হয়। শনিবাৰে জন্ম হোৱা জাতক জাতিকাবোৰ প্ৰবাসী, কলপ্ৰিয়, কুকৰ্মী, একাল সুখ একাল দুখ আৰু মূকৰোগী হয়। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।